আজি গোলাঘাটৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত আজি যিটো ৰাস্তাইদি গৈ আছোঁ সেই ৰাস্তাটো আচলতে গোটেই পৃথিৱী বিখ্যাত বুলি ক'লেও ভুল নহ'ব, কাৰণ এই ৰাস্তাটোৰ নাম হৈছে ধোদৰ আলি। আপোনালোকে নিশ্চয় ধোদৰ আলিৰ কথা জানে, আৰু যদি ধোদৰ আলিৰ কথা শুনা নাই মই আপোনালোকক অকণমান ধোদৰ আলিৰ বিষয়ে কৈ দিওঁ যে ধোদৰ আলি স্বৰ্গদেউ গদাধৰ সিংহৰ মানে শাসনকালত নিৰ্মাণ কৰা হৈছিল। আৰু কিহৰ কাৰণে ধোদৰ আলি দিছিলে নামটো জানেনে? যে সেই সময়ত যিখিনি ধোদ বুলি কোৱা হয়, যে একেবাৰে যিখিনি লেজি মানুহ বা একেবাৰে ধোদ বুলি আমি অসমীয়া ভাষাত যি কওঁ, ধোদখিনিৰ দ্বাৰা এই 212 কিলোমিটাৰ ৰাস্তাটো নিৰ্মাণ কৰিছিলে। আৰু ৰাস্তাটো মানে ধৰি লওক গোলাঘাটৰ পৰা আৰম্ভ হৈ একেবাৰে ডিব্ৰুগড়লৈকে 212 কিলোমিটাৰ দীঘল। আৰু এই ৰাস্তাটো অকণমান আপোনালোকক দেখাম। এতিয়া যিহেতু আধুনিক যুগ, ৰাস্তাটো আধুনিক হ'ল, কিন্তু ধোদৰ আলিৰ কথাটো সেইটোৱে যে ধোদে বনাইছিল এই ৰাস্তাটো, আৰু তেতিয়াৰ পৰা সেই ৰাস্তাটোৰ নাম ধোদৰ আলি হ'ল। আৰু গদাধৰ সিংহই 1687 চনৰ সেইখিনি সময়তে ধোদৰ আলি নিৰ্মাণ কৰিছিল। অকণমান আজি গোলাঘাটৰ দৃশ্যখিনি দেখাওঁ, আঠখেলীয়া নামঘৰলৈ যাম, অকণমান তাৰ পৰা দেখাবলৈ চেষ্টা কৰিম। ব'লক আজিৰ দিনটো চাওঁ। মই ভাল ভগৱানৰ প্ৰতি কিমান বিশ্বাস ভালে থাকিব দেই, ভালে থাকিব সদায়। ইমান যে দূৰ ঘূৰি ফুৰিছোঁ, আপোনালোককো যে দেখাব লাগে ক'ত ক'ত গৈছোঁ নাই যোৱা। গতিকে গোটেই দিনটো আজি ঘূৰি ফুৰোঁতে সময়বোৰ গৈছে। আৰু এতিয়া বেলি মাৰ যাওঁ বেলিও কৈছে যে মই শুবলৈ হৈছে। আৰু গতিকে মই ইয়াত ঘূৰি আছোঁ। এতিয়া আছোঁ গোলাঘাটৰ বৰপথাৰত। আজি ৰাতিয়ে ঘৰ যামগৈ, কিমান সময়ত পামগৈ ঠিক নাই, তথাপিও আছোঁ আপোনালোকৰ কাৰণে। এই যাত্ৰা ইমান সহজো নহয়, আৰু আশীৰ্বাদ কৰিব সকলোৱে। প্ৰায় 12 বাজো আৰু এয়া NRLৰ কোৱাৰ্টাৰৰ পৰা ওলাইছোঁ। আহিছিলোঁ নুমলীগড় ৰিফাইনেৰী কোৱাৰ্টাৰত।
এগৰাকী বাইদেউৰ নিমন্ত্ৰণ আছিলে তেওঁ বহুত দিন আগৰ পৰা মোক নিমন্ত্ৰণ কৰি আছিলে ভাল লাগিল আৰু এতিয়া যাত্ৰা ঘৰলৈ বুলি ইয়াতে দেখুওৱা মতে আপোনালোকে চাব পাৰে 121 কিলোমিটাৰ 2 ঘণ্টা 53 মিনিট মানে ৰাতি প্ৰায় 3 বজাত ঘৰ পামগে আৰু সেয়াই আৰু জীৱন যাত্ৰা অব্যাহত এতিয়া পাইছে ৰাতি 12:30 আৰু বোকাখাটত ৰখিছোঁ পেৰা ল'বলৈ আমি যেতিয়া গোলাঘাটলৈ গৈ আছিলোঁ পেৰা বনোৱাৰ এখন হোটেলত আমি অকণমান তেওঁলোকে কেনেকৈ ধৰণে বনাই দেখাইছিলে আমাক সেইখিনিও চাওঁ আহকচোন কেনেকুৱা আৰু এতিয়া পেৰা ল'ম আৰু পেৰা লৈ চিধা ঘৰলৈ যাম দুটা দিন গোলাঘাট যাত্ৰাৰ পিছত ঘৰ আহি পাইছোহি আৰু মাত্ৰ 200 মিটাৰ আছে ঘৰলৈ সময় প্ৰায় ৰাতিপুৱা এয়া 3 বাজিব হৈছে ৰাতি পুৱাওঁ গতিকে আপোনালোকৰ কাৰণে কিবা এটা কৰি আছোঁ ভাল লাগে আপোনালোকৰ কাৰণে এইখিনি যে কৰিব পাৰিছোঁ আপোনালোকে মৰম আদৰত আপোনালোকৰ সাহসত যে এইখিনি কৰিব পাৰিছোঁ গতিকে ভালে থাকিব সদায় আপোনালোকৰ কাৰণে এইখিনি কৰিছোঁ আৰু এয়াই হৈছে ঘৰ ৱেলকাম হোম বুলি ইতিমধ্যে গাড়ীখনে কৈছে এয়া চাব পাৰে ৱেলকাম হোম আৰু এইখনে হৈছে মোৰ ঘৰ পাই গ'লোহি এই ইয়া